সোনকালে মই সৰু কথা পাই আহি ইয়াত পোৱাতে দেৰি হ'ব বুলি এজনক নামটো লিখাবলৈ ক'লোঁ। তাৰপৰা আহি পালোঁ টাইমমতে মই। তাৰপিছত নামটো নাই বুলি ক'লে, ইয়াতে তাই সেই মানুহ ভৰ্তি হৈ গ'ল বোলে, নামটো নাই এনেকৈ বুলি ক'লে। কি নাম লিখাইছিলে? বন্তি মজুমদাৰ। তাৰপৰা আপোনাক ঘূৰাই পঠিয়াই দিলে? ঘূৰাই পঠিওৱা নাই, তাই হেৰিলৈ পঠিয়ালে। নাই ইয়াৰ পৰা ঘূৰাই পঠিয়ালে? ইয়াৰ পৰা পঠিয়ালে আৰু। ইয়াৰ পৰা ক'লৈ পঠিয়ালে আপোনাক? এই নাৰ্ছিংহোমলৈ পঠিয়ালে। নাই এই নাৰ্ছিংহোমত আপুনি আহিছিলে? অঁ। ইয়াৰ নাৰ্ছিংহোমৰ পৰা ক'ত পঠিয়াই দিলে? চেম্বাৰ নেকি? অঁ, চেম্বাৰলৈ পঠিয়াই দিছিলে। চেম্বাৰলৈ পঠিয়াই দিছিলে। কোনে পঠিয়াই দিলে আপোনাৰ ঘৰতে? মই মানুহগৰাকী মনত নাই, কিন্তু মানে নাৰ্ছ এগৰাকীয়ে পঠিয়াই দিছে। অঁ। কোনে পঠিয়াইছে? চিষ্টাৰ এগৰাকীয়ে পঠিয়াইছে। ঠিক আছে। তেখেতে ৰাতিপুৱা আহিছিলে নাম লিখিবলৈ, 8:30মানত আহিছিলে নেকি। তাৰপৰা নামটো অলৰেডি লিখা হ'ল। তাৰপিছত তেখেতে আহি কৈছে যে বোলে পেচেণ্টৰ নাম নিলিখাৰ কাৰণে ঘূৰাই দিলে। ঠিক আছে, তেখেতে মই ক'লোঁ যে আপুনি তেতিয়া ঠিক আছে আপুনি পেচেণ্টক মাতি দিয়ক, কোনেনো ঘূৰাই দিলে আমিও জানিব বিচাৰিছোঁ, কাৰণ আমিতো পেচেণ্ট ঘূৰাই দিবলৈ নাই ইয়াতে। আমাৰ ডক্টৰ আছে, ধৰি লওক দুজনকৈ মেডিচিনৰ আছে, জেনেৰেলো আছে। তাৰপিছত পেচেণ্ট আহি কি ক'লে নক'লে মই এইখিনি গম নাপাওঁ বাৰু, মই লাষ্ট টাইমত গৈছিলোঁ, আহি জাষ্ট পাইছোঁহে, কিন্তু মই খবৰ ল'মহে। আপুনি কাৰ নাম লিখিছিলে? তেখেতৰ পেচেণ্টৰ নাম বন্তি মজুমদাৰ। আপুনি নিজেই লিখিছে? কি নাম আপোনাৰ? জয়ন্ত ঘূৰাই দিয়া কাৰণটো মানে কি হ'ল? অঁ, কাৰণটো মই এতিয়া খবৰ ল'মহে, মই লাষ্ট টাইমত গৈছিলোঁ, জাষ্ট কোনে ঘূৰাই দিলে? সেইখিনি মই খবৰ ল'মহে। পেচেণ্টক মই মাতিছিলোঁ যে কোনেনো ঘূৰাই দিলে, সেইখিনি আমাৰ জানিবলৈ মন যায়, কি মিছগাইড হ'ল কথাটো। কোনে ঘূৰালে? আমাৰ সেইটো মই খবৰ ল'মহে। এনেকুৱাবিলাক কেতিয়াৰ পৰা চলি আছে এইবিলাক? হা? এনেকুৱা কাৰবাৰবিলাক কেতিয়াৰ পৰা চলি আছে? এইটো নাৰ্ছিংহোমখন আমিতো পেচেণ্ট ঘূৰাই দিবলৈ নাই ইয়াতে। ঠিক আছে, আৰু এইটো পইচাৰ লেনদেন হয় নেকি বা কাৰোবাৰ নাম কাটি কাৰোবাৰ পৰা তেনেকৈ কৰে নি আপোনালোকে? চিষ্টাৰে কৰে নেকি? নাই। ঠিক আছে, এই গোটেই বস্তুটো পেচেণ্টক লৈ চলি আছে। ঠিক আছে, পেচেণ্টজন সৰু পথাৰৰ পৰা আহিছে, আপোনাৰ মনত আছে? মানে কিয় আহিছিলে আপোনাৰ তালৈ? চিকিৎসাৰ কাৰণে আহিছে। চিকিৎসাৰ কাৰণে কিয় কাৰণে ঘূৰাই পঠিওৱা হৈছে তেতিয়ালৈ? সেইটোতো মই খবৰ ল'ম এতিয়া। মেনেজাৰৰ কি নাম? মেনেজাৰ কোন আছে? মেনেজিং ডাইৰেক্টৰ ডক্টৰ CK বৰঠাকুৰ আছে বুলি নাৰ্ছিংহোমতে বৰ্তমান। ঠিক আছে, বলক। কোনে ঘূৰাই পঠিয়ালে? সেইটো সময়ত মই নাছিলোঁ। আপুনি নাছিলে, কিন্তু কিহৰ কাৰণে ঘূৰাই পঠিয়ালে? কিহৰ কাৰণে কোনে ঘূৰাই পঠিয়ালে ধৰক, এতিয়া আপোনাক মাতিব দিছিলোঁ তেখেতক, এতিয়া কোনগৰাকীয়ে ঘূৰাই পঠিয়ালে সুধিব লাগিব। কোন আছিলে সেইটো সময়ত? নাম লিখোৱা সময়টোতো মই নাছিলোঁ। কি নাম? কোন আছিলে? কি নাম আছিলে তেখেতৰ? নাম লেখাগৰাকীৰ নাম কি? কিন্তু ল'ৰাজনৰ নামটো কি? তেখেতৰ নাম জয়ন্ত কটকী। আৰু ঘূৰাই পঠিয়ালে কোনে? চিষ্টাৰখিনি আছে। চিষ্টাৰে ঘূৰাই পঠিয়াইছে। কোনে ঘূৰাই পঠিয়াইছে? কিহৰ কাৰণে ঘূৰাই পঠিয়াইছে ধৰক, এতিয়া কোনগৰাকীয়ে ঘূৰাই পঠিয়ালে সেইটো কথাটো মানে সোধা পোছা কৰিলে আৰু। ঘূৰাই পঠিওৱাটো হয়? নহয়, সেইটো সময়ততো মই নাছিলোঁ। কি নাম আপোনাৰ? মোৰ নাম দীপকুমাৰ দাস। আপোনালোকৰ এতিয়া প্ৰশাসনীয় কোন আছে মানুহ ইয়াত? কোন আছে? প্ৰশাসনৰ মানুহ কোন আছে? প্ৰশাসনীয় মেনেজমেণ্টৰ মানুহ এতিয়া কোন আছে? মেনেজাৰ আছে, মই কৈছোঁ। মাতি দিব। কৈছোঁ যে আপোনাৰ নামটো লিখা হৈছে, মই ইয়াৰ ভিতৰৰ পৰা নাৰ্ছিঙৰ এজন হেৰি হিচাপে। ঠিক আছে, এতিয়া আপুনি মই নাই লিখা বুলি কোৱা হ'লে ধৰি লওক হেৰি আছিলে, হয় নহয়? নিজে কৈছোঁ যে নামটো লিখা হৈছিলে। কাগজখন হেৰালে? কাগজখন আৰু কোনোবাই হেৰি কৰি পেলালে নেকি, মানে কি হ'ল সেইখন লিষ্টত যেতিয়া ফুল হৈ গ'ল তেতিয়া নতুনকৈ এখন লিষ্ট বনালে। আপোনালোকে এণ্ট্ৰি কৰা লিষ্টখন হেৰুৱাই পেলালে? নহয়, নে গাইড কৰিলে? এখন লিষ্টখন ফুলফিল হৈ গ'লে মানে বেলেগকৈ নতুনকৈ এখন লিষ্ট বনালে। মানে আগত লিখাবোৰ হেৰুৱাই পেলাব লাগে নেকি ফুলফিল হ'লে? তেনেকুৱা কিবা নিয়ম আছে নি আপোনালোকৰ ইয়াত? ঠিক আছে, কেইদিনত ওলাব? বিচাৰি আছে কেইদিনত ওলাব? পেলাই নিয়া এতিয়া ঠিক আছে। ৰাতিপুৱা দিনটো এতিয়া নাই যে চিষ্টাৰখিনি মাৰি দিয়া নাই, কোন মানুহ আহিল কেমেৰাকেইটা লাগি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।